নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ মে মাহটোত এই তিনিটা ৰাশিৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব আৰু সদস্য এজনৰ পৰা কিছু নতুন ভাল খবৰ লাভ কৰিব পাৰে, যেনে কোনোবাই নতুন চাকৰি পোৱা বা ভাল নম্বৰৰ সৈতে পৰীক্ষাত উত্তীৰ্ণ হোৱা এনেধৰণৰ। আৰু আপোনাৰ ঘৰত ধাৰ্মিক ঘটনা বা ধাৰ্মিক অনুষ্ঠানৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যাৰ বাবে সকলোৰে মন সেই দিশত থাকিব। আপোনাৰ ককা দেউতাৰ স্বাস্থ্যৰ অৱনতি থাকিব পাৰে, গতিকে যদি তেওঁলোকৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে তেওঁলোকৰ বিশেষভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন আৰু সময়ে সময়ে তেওঁলোকক দেখুৱাই থাকিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায় আগৰ দৰেই থাকিব আৰু মসৃণভাৱে চলি থাকিব। কিছু সৰু সুৰা লোকচান হ'ব পাৰে, কিন্তু সঞ্চয় অধিক হ'ব। পাৰিবাৰিক ব্যয় যথেষ্ট হ্ৰাস হ'ব, যাৰ বাবে আপুনি লাভত থাকিব। যদি আপোনাৰ ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা হৈছে বা যদিহে আপুনি বিনিয়োগ কৰে, তেনেহ'লে তাৰ পৰাও আপুনি যথেষ্ট লাভ পোৱা এক শক্তিশালী সম্ভাৱনা দেখা গৈছে। চৰকাৰী বিষয়াসকল এই মাহত অন্যান্য কাৰ্যকলাপত অধিক নিয়োজিত হ'ব পাৰে আৰু তেওঁলোকে ভৱিষ্যতৰ বিষয়ে যথেষ্ট পৰিমাণত শংকিত হ'ব পাৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এওঁলোকে এই মাহত নতুন সুযোগ পাব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰক, নতুবা আপুনি লোকচানত পৰিবলগীয়া হ'ব পাৰে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোত ফেশ্বন, MBA আৰু সাংবাদিকতাত যিসকলে প্ৰস্তুতি চলাই আছে সেই শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কামৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত নিজৰ ওপৰত যথেষ্ট চাপ অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকৰ মন অধ্যয়নত কম আৰু অন্যান্যত অধিক থাকিব। উচ্চ চাপৰ বাবে পৰীক্ষাত নম্বৰ কম হ'ব পাৰে। যদি আপুনি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাৰ এনে এজন ব্যক্তিয়ে সঠিকভাৱে নিৰ্দেশনা দিব যি আপোনাৰ আগলৈ আগবাঢ়ি যোৱাৰ পথ নিশ্চিত কৰিব। আপুনি কোনো কাৰণতে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব আৰু চিন্তা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পত্নীৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে আৰু তেওঁলোকৰ কিছুমান গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। সেয়েহে সেইবোৰৰ বিষয়ে আপুনি যথেষ্ট পৰিমাণে আগতীয়াকৈ যত্ন লোৱাটো প্ৰয়োজন। যদি আপুনি তেওঁলোকৰ পৰা আঁতৰত থাকে, তেওঁলোকক সঠিক পৰামৰ্শ দিয়ক আৰু তেওঁলোকক বাহিৰলৈ যাবলৈ দিয়াৰ পৰিহাৰ কৰিব দিয়ক। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সংগীৰ পৰা কিছু উপহাৰ পাব পাৰে, যি দুয়োজনৰে মাজত প্ৰেম বৃদ্ধি কৰিব। অবিবাহিত লোকসকলেও এই মাহত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু এজন প্ৰকৃত জীৱনসংগী পাবলৈ আৰু অপেক্ষা কৰিব লাগিব। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ সলনি নিজৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব, যিহেতু বাহিৰত যথেষ্ট গৰম। এনে সময়ত ঠাণ্ডা বস্তু খাব আৰু
চাহপানী কমকৈ খাব। শিশুসকলৰ হৃদষ্ট্ৰোক হ'ব পাৰে, সেইবাবে খেলি থাকোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি বাহিৰৰ পৰা অহা টিফিন খায়, তেন্তে এই মাহত আপুনি সদায় নিজকে সাৱধান ৰাখক আৰু সেইবোৰ খোৱাৰ পৰা আপুনি নিজকে সাৱধান ৰাখক। কিন্তু তাৰ সলনি আন কোনো ঠাইৰ পৰা অনাতকৈ আপুনি নিজে যদি তাৰ ব্যৱস্থা কৰিব পাৰে, অতি মংগলজনক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এইখিনি আছিলে মকৰ ৰাশিৰ ব্যক্তিসকলৰ মে' মাহত কেনে যাব তাৰে সম্পূৰ্ণ ফলাফল। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক ভাতৃত্ববোধ আৰু আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। আপোনাৰ বিষয়ে কিছুমান মানুহে যিটো পুৰণি মতানৈক্য আছিল, সেইবোৰ এই মাহতেই সকলো শেষ হৈ যাব আৰু সকলোৰে মনত আপোনাৰ সুনাম বৃদ্ধি হ'ব। এই মাহত আপুনিও আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। যদি পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত কোনো পুৰণি বিবাদ চলি আছে, তেন্তে এই মাহটো সেই সমস্যা নোহোৱা হৈ যোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সকলো সদস্যই একেলগে বহি এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিব পাৰে আৰু সেই সমস্যাটো সমাধান কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলৰ বাবে খুবেই ভাল লক্ষণ দেখা গৈছে আৰু গ্ৰাহকৰ সৈতে তেওঁলোকৰ সম্পূৰ্ণ সুদৃঢ় বৃদ্ধি পাব। যোৱা কেইমাহমানত আপুনি যি ক্ষতিৰ সন্মুখীন হৈ আছিল, এই মাহত সেই ক্ষতিপূৰণ হ'ব। এই মাহত আপোনাৰ বাবে কিছুমান অপ্ৰত্যাশিত কথা হ'ব পাৰে, গতিকে আপুনি সজাগ হোৱাটো অত্যন্ত প্ৰয়োজন। এই মাহটো শ্ৰমিকসকলৰ ক্ষেত্ৰত খুবেই ভাল বুলি প্ৰমাণিত হ'ব। চৰকাৰী আৰু বেচৰকাৰী দুয়োটা কাম কৰা সকলো ব্যক্তিৰ বাবে এই মাহটো খুবেই ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অধিক কষ্ট কৰিব লাগিব। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি অসাৱধানতা অৱলম্বন কৰিলে বিফলতা হ'ব। গতিকে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক। স্নাতকোত্তৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী প্ৰস্তাৱ পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে এই মাহত অন্যান্য কাম কাজত অধিক মনোনিৱেশ কৰিব আৰু নতুন নতুন কথা শিকিবলৈ তেওঁলোকৰ গুৰুত্ব থাকিব। এইবোৰ কথা ভৱিষ্যতে আপোনাৰ বাবে বহুত উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। অবিবাহিত লোকসকলে এই মাহত নিজৰ ভৱিষ্যতক লৈ অধিক চিন্তিত হ'ব আৰু এই বিষয়ে চিন্তা কৰি থাকিব। সম্পৰ্কত বাস কৰা যিসকল ব্যক্তি, তেওঁলোকৰ ক্ষেত্ৰত এই মাহত কিছুমান বিষয়ত সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যাৰ বাবে পাৰস্পৰিক মতানৈক্য বৃদ্ধি পাব। যিসকলে বিবাহ পাশত আবদ্ধ হৈছে, তেওঁলোকে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু পৰিয়াল আৰু ব্যৱসায়ৰ সম্পৰ্কীয় বিষয়ত তেওঁলোকে সহযোগিতা পাব। সহযোগীৰ পৰা উৎসাহ লাভ কৰিব, যাৰ ফলত পাৰস্পৰিক বিশ্বাস শক্তিশালী হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো মাতৃৰ ফালৰ পৰা এটা ভাল সম্পৰ্ক লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। আঁঠুৰ বিষৰ সমস্যাই আমনিদায়ক হ'ব পাৰে। মাহৰ মাজভাগটো এই সমস্যা বৃদ্ধি পাব। গতিকে ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক, যাতে
আপুনি সুস্থ হৈ থাকে। শৰীৰত দুৰ্বলতাও বৃদ্ধি হ'ব পাৰে আৰু মনটোৱে কামত মনোনিৱেশ কৰিবলৈ অলপ কম সক্ষম হ'ব। ঘৰত কাম কাজৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে, কিন্তু বেছি দিন নাথাকিব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ চিন্তাই আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মে' মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ। মীন ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপোনাৰ পৰিয়ালত যিকোনো সদস্যৰ সৈতে আপোনাৰ পাৰস্পৰিক বিবাদ হৈ আছে, তেনেহ'লে এই মাহত ইয়াৰ সমাপ্ত হ'ব আৰু পৰিয়ালটোত সুখ থাকিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মন আৰু পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ পৰাও এটা শুভ চিহ্ন লাভ কৰিব। আপোনাৰ ভায়েক বা ভনীয়েকৰ প্ৰতি আপোনাৰ আসক্তি আগৰ তুলনাত অধিক বৃদ্ধি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব আৰু তেওঁলোকক সঠিক সময়ত খাদ্য দিব। ইয়াৰ বাবে শিশুসকল অলপ বিচলিত হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনৰ খেলিমেলিয়ে আপোনাক সুখী কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহটো ব্যৱসায়ৰ ক্ষেত্ৰত অতি ভাল হ'ব আৰু আপুনি দিনে দিনে আগুৱাই যাব পাৰিব। এই সময়ছোৱাত কিছুমান নতুন শত্ৰু গঠন হ'ব পাৰে, যি আপোনালোকক ক্ষতি কৰিব পাৰে। সেইবাবে সদায় সতৰ্ক থাকিব আৰু আপোনালোকৰ চাৰিওফালে বিশেষ মনোযোগ দিব, নহ'লে আপোনাৰ কিছু সমস্যা হ'ব পাৰে। এই মাহত চাকৰি কৰা ব্যক্তিসকলৰ বাবে কিছু অসুবিধা হ'ব পাৰে। উচ্চ কামৰ বোজাৰ বাবে আপুনি চাপ অনুভৱ কৰিব। এই সময়ছোৱাত আপোনাৰ কাৰ্যালয়ত আপোনাৰ বিষয়ে বিশেষ ভুল ধাৰণাৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আপোনাৰ সমস্যা হ'ব পাৰে। গতিকে সদায় স্বতঃস্ফূৰ্তভাৱে কাম কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহটো শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। এই সময়ছোৱাত আপোনাৰ আধৰুৱা প্ৰকল্পবোৰে সম্পূৰ্ণ লাভ কৰিব আৰু অধ্যয়নৰ বোজা সামান্য হ্ৰাস পাব পাৰে। অভিযান্ত্ৰিক অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কে তেওঁলোকৰ আশংকা সমাপ্ত কৰিব আৰু তেওঁলোকে এক দৃঢ় সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি যিসকলে চলাই আছে, সেই শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ধৈৰ্য ৰাখিব লাগিব আৰু ধৈৰ্য সহকাৰে পৰৱৰ্তী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব। যদি আপুনি এই মাহত ভালদৰে অধ্যয়ন কৰি আছে, ই ভৱিষ্যতে অতি উপযোগী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহত আপোনাৰ পত্নীৰ সৈতে কিছুমান বিষয়ত বিশেষ পাৰ্থক্য থাকিব পাৰে আৰু পাৰস্পৰিক কাজিয়াৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মুকলিকৈ কথা পাতক, কোনো সমস্যা নহ'ব। কিছুমান বিষয় থাকিব যিয়ে আপোনাক শংকিত কৰি তুলিব আৰু আপোনালোক দুয়োজনৰে ইজনে সিজনৰ ওপৰত বিশ্বাস হেৰুৱাব। এনে পৰিস্থিতিত যদি আপুনি মুকলিকৈ কথা পাতে, আপোনাৰ সমস্যাটো খুব সোনকালে সমাধান কৰিব পাৰিব, অন্যথা ই অধিক বেয়া ৰূপ ল'ব পাৰে। যদি আপোনাৰ সম্পৰ্ক বিবাহৰ বাবে অনুসন্ধান কৰি আছে, তেন্তে এই মাহত আপুনি খুবেই ভাল ফলাফল পাব। এটা ভাল সম্পৰ্ক ক'ৰবাৰ পৰা আহিব আৰু সকলোৱে ইয়াত ভাল পাব। এনে পৰিস্থিতিত যিকোনো খৰখেদা কোনো কাৰণতে নকৰিব আৰু চিন্তা কৰাৰ পিছতহে বিশেষ সিদ্ধান্ত ল'ব।
স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি স্বাস্থ্যৱান হয় কিন্তু একে সময়তে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। যদি আপুনি গধুৰ বস্তু তুলি লয় সচেতন হ'ব, কিয়নো মেৰুদণ্ড মোচোকা খাব পাৰে। যদি ইয়াত যত্ন লোৱা নহয় তেন্তে এই সমস্যাটো আৰু অধিক বৃদ্ধি পাব পাৰে। গতিকে এইটো আগতীয়াকৈ মনত ৰাখিব। মানসিকভাৱে আপুনি স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ চিন্তা নাথাকিব। প্ৰতিদিনে আপুনি নিজৰ ভিতৰত এটা নতুন শক্তি বিচাৰি পাব আৰু সেই অনুসৰি কাম কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মীন ৰাশিৰ ব্যক্তিসকলৰ মে মাহটোত কেনেদৰে পাৰ হ'ব আৰু ইয়াৰে সম্পূৰ্ণ ফলাফল পুনৰ লগ পাম অন্য ভিতৰত। আজিলৈ ধন্যবাদ।